আজি আমি লৈ আহিছো 5টা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন ফৰ আসাম কম্পিটিটিভ এক্সাম। তো HCF আৰু LCM ৰ পৰা এনেকুৱা ধৰণৰ কুৱেশ্যন তুমি বহুত দেখি পাবা। মই এনেকুৱা 5টা কুৱেশ্যন লৈ আহিছো যোনটো কুৱেশ্যন এভৰি এক্সামত তুমি দেখা পাবা। এনেকুৱা টাইপৰ কনসেপ্ট, এনেকুৱা ডিজিট একে নাথাকিব পাৰে কিন্তু কনসেপ্ট সিমিলাৰ আহিব। এনেকুৱা টাইপৰ কুৱেশ্যনত তোমালোকে বহুত সাৰা मतलब কনসেপ্টত বহুত সাৰা তুমি কুৱেশ্যন দেখিবা। যদি এই কুৱেশ্যনবোৰ তুমি ভালকে কৰিব পাৰা তেতিয়া তোমাৰ কি হৈ যাব, বাকি যিমানবোৰ কুৱেশ্যন থাকিব সব কনসেপ্ট ক্লিয়াৰ হৈ যাব। তো এই কুৱেশ্যনটো আমাক কি কৈছে তাৰ প্ৰথমে বুজি লওঁ কুৱেশ্যনটো। যদি তুমি কুৱেশ্যনটো ভালকে বুজি নোপোৱা তেতিয়া তুমি বাৰ বাৰ পঢ়িব লাগিব এই কুৱেশ্যনটো। এবাৰ নহয়, দুবাৰ নহয়, 5 বাৰ নহয়, 10 বাৰলৈকে আমি কুৱেশ্যন যেতিয়া পঢ়িম তেতিয়া তোমাৰ প্ৰেক্টিস কৰা এক্সামত ইমান টাইম নাথাকে। প্ৰেক্টিস কৰা টাইমত তুমি বাৰ বাৰ কি হ'ব কুৱেশ্যনক পঢ়িব লাগিব। কুৱেশ্যনত কি কৈ আছে সেই বস্তুটো বুজিব লাগিব, তেতিয়াহে তুমি মেথছটো কৰিব পাৰিবা। তো এই কুৱেশ্যনত কি আছে আমি বুজো। Two numbers are in the ratio of 2:3. আমাক দিয়া আছে কিমান ৰেশিও 2:3। 2:3 আমাক দিয়া আছে। and the product of their LCM and HCF কিমান দিয়া আছে, product of their LCM and HCF কিমান দিয়া আছে 96 আমাক দিয়া আছে। the sum of the number, দুটা সংখ্যাৰ আমাক sum মানে কি হয়, sum মানে হয় তোমাৰ প্লাস কৰিব লাগে। এতিয়া আমাক দিয়া আছে ৰেশিও 2:3 দিয়া আছে আৰু আমাক কি কি দিয়া আছে LCM কিমান দিয়া আছে, LCM আৰু HCF ৰ প্ৰডাক্ট দিয়া আছে কিমান, HCF ৰ প্ৰডাক্ট দিয়া আছে তোমাৰ 96। তো মই ধৰি লওঁ দুটা নাম্বাৰ 2x আৰু আনটো নাম্বাৰ ধৰি লওঁ 5 তোমাৰ x, দুটা নাম্বাৰ মই ধৰি ললো। তো দুটা নাম্বাৰৰ প্ৰডাক্ট 2x into 3x কি হৈ যাব আমাৰ LCM into HCF ৰ প্ৰডাক্ট হৈ যাব। তো আমি সিম্পলি এটো কি কৰি দিম, 3 দুগুণ 6 হৈ যাব, এটো x স্কয়ার ইকুয়াল টু 96। তো এই হৈ যাব x স্কয়ার, x স্কয়ারের ভ্যালু আমি কিমান পাই যাম 96 ডিভাইডেড বাই 6, এটো কিমান টাইম যাব, এটো যাব 16 বার। তো আমি x স্কয়ারের ভ্যালু পাই গেল। এই যোনটো আমি নাম্বার ধৰিছিল x এর ভ্যালু, x এর ভ্যালু কিমান হৈ যাব, x এর ভ্যালু হৈ যাব 24 এর রুট কিমান হৈ যাব 16 রুট, এইটো হৈ যাব 4। তো x এর ভ্যালু আমি পাই গেল। আমাক লাগে কি দুটা নাম্বাৰৰ সাম। তো দুটা নাম্বার কি কি আছিল 2x আৰু 3x আছিল, দুটা নাম্বাৰৰ সাম কি হৈ যাব 2x প্লাস 3x কিমান হৈ যাব, 2x প্লাস 3x হৈ যাব 5x। তো 5x মানে কি হৈ গল সাম কৰি দিলো। তো 5x ৰ ভ্যালু মই কিমান পাইছো, x ৰ ভ্যালু পাইছো 4। তো 4 ক মই পূৰণ কৰি দিলে এনসাৰটো পাই যাম, দ্যাট ইজ 20। 20 is the correct answer. বহুত ইজি কোৱেশ্চন হয়। আমাক যেতিয়া ৰেশিও দিব তেতিয়া তুমি x ধৰি লবা, তেতিয়া দুটা সংখ্যা পাই যাবা। দুটা সংখ্যা তুমি পূৰণ কৰিলে কি আছে LCM আৰু HCF ৰ পূৰণফল এইটো 96 দিয়াই আছে। তো তুমি কি কৰিবা x স্কয়ার, x এর ভ্যালু পাই গলে তাৰপিছত তুমি কি কৰি দিবা প্লাস কৰি দিবা। তো প্লাস কৰাৰ লগে লগে তোমাৰ এনসাৰটো ওলাই গল। তো ইয়াৰ অপশন এ ইজ দা কারেক্ট এনসার হ'ব। নেক্সট কোৱেশ্চনত আমি লৈ আহিছো, নেক্সট কোৱেশ্চন দিয়া আছে এইটো এডিআৰই দহা কোৱেশ্চনে হয়। The HCF and LCM of two number are 2 to the power 5 and 2 to the power 5 7 or cube দিয়া আছে। তো এই কোৱেশ্চনটো আমি কেনে কৰিম চোৱা, রেসপেক্টিভলি if one of the number is 2 to the power 7, এটা নাম্বাৰ আমাক কিমান দিয়া আছে 2 to the power 7 দিয়া আছে। তো another number মানে আনটো নাম্বাৰ কি হ'ব বুলি কৈছে। তো আমি সদায় কৰি আছো এটা ফৰ্মুলা HCF into LCM কি হয়, LCM হয় তোমাৰ দুটা নাম্বাৰৰ মাল্টিপ্লিকেশন, দুটা নাম্বাৰৰ মাল্টিপ্লিকেশন 2 to the power 7 আৰু আনটো নাম্বাৰ মই y ধৰি ললো। তো HCF কিমান দিয়া আছে, HCF দিয়া আছে 2 to the power 5 into LCM কিমান দিয়া আছে, LCM দিয়া আছে তোমাৰ 2 to the power 5 into 7 to the power 3 equal to 2 to the power 7 into y। তো সিম্পলি তুমি এইটো ক্যালকুলেশন কৰি দিলে ওলাই যাব। ক্যালকুলেশনত তুমি কি হ'ব, এইটো বেস কিমান আছে 2 2 আৰু 5 5, তো কি হৈ যাব এইটো 2 পাৱাৰ টু দি পাৱাৰ 10 পাৱাৰৰ প্লাস হৈ যায়। তো ইনটু 7 টু দি পাৱাৰ 3 আৰু এইটো মাল্টিপ্লাই আছে, ইফালে আহিলে কি হৈ যাব, এফালে আহিলে হৈ যাব ডিভাইড। তো y এর ভ্যালু কিমান ওলাই যাব, y এর ভ্যালু ওলাই যাব 10 ৰ পৰা এইটো কি হৈ যাব মাইনাস হৈ যাব। তো 2 টু দি পাৱাৰ 3 ইনটু 7 টু দি পাৱাৰ 3 ইজ ইকুয়াল টু y। তো এইটো হয় কারেক্ট অ্যান্সার, এইটো হয় কি কারেক্ট অ্যান্সার। তো অপশন এ ইজ দা কারেক্ট অ্যান্সার। কিন্তু এই কোৱেশ্চনের এটা সৰুকে মিস্টেক কি এটা হৈছে, মেইন মিস্টেকটো তুমি ধৰিব লাগিব। মানে তোমাৰ যোনটো এটা সংখ্যা, এই সংখ্যাটো আৰু তোমাৰ কি আছে HCF আছে, HCF যোনটো হয় সেই বস্তুটোৱে সংখ্যাটোক ডিভাইড যাব লাগে। কি হয় ডিভাইড যাব লাগে, এইটো
এডিআৰই যোনটো পেপাৰ বনোৱা হয় সেইটো পেপাৰতে মিস্টেক কৰি আহিছে যোনটো এইচচিএফ হয় এইচচিএফ এ সদায় তোমাৰ কি হয় তোমাৰ সংখ্যাৰ লগত ডিভাইড যাব লাগে কিন্তু ইয়াত যোৱা নাই এইটো মিস্টেক হয় কিন্তু এনসাৰটো এইটোৱে হ'ব যোনটো আমি সদায় ৰুল পঢ়ি আছো ৰুল মতে কি হয় তোমাৰ এইচচিএফ আৰু এলসিএম পূৰণ কৰিলে কি হ'ব লাগে দুটা সংখ্যাৰ মাল্টিপ্লিকেশন তো সিম্পলি আমি ক্যালকুলেট করতে জি आंसर ওলাইছে আৰু অপশনতো আছে তো এইটোৱে কি হ'ব কারেক্ট आंसर তো নেক্সট কোৱেশ্চনত আছে দিয়া আছে টু নাম্বাৰস আৰ ইন দা ৰেশিও অফ আমাক কি দিয়া আছে দুটা নাম্বাৰৰ ৰেশিও দিয়া আছে আৰু দিয়া আছে ইফ দা এইচচিএফ ও দিয়া আছে তো তোমালোকে এটা কথা সদায় মনত ৰাখিবা যেতিয়া তোমাক কি দিয়া থাকে ৰেশিও দিয়া থাকে আৰু তোমাক এইচচিএফ খুদে এইচচিএফ কি হয় এইচচিএফ দিয়া থাকে আৰু ৰেশিও দিয়া থাকে আৰু তোমাক কি খুদে সাম খুদে যদি এনেকা টাইপৰ কোৱেশ্চন দিয়া দেখা কোৱেশ্চন এক্সাম হলত গৈ পেলা কোৱেশ্চন পেপাৰত যদি এনেকা টাইপৰ কোৱেশ্চন দেখা যে দুটা নাম্বাৰৰ ৰেশিও দিয়া আছে আৰু তোমাক কি দিয়া আছে এইচচিএফ দিয়া আছে আৰু তোমাক কি খুদিছে কোৱেশ্চনত তোমাক খুদিছে সাম অফ দা নাম্বাৰস মানে দুটা সংখ্যাৰ যোগফল কিমান হ'ব তো তেতিয়া তুমি একো ভাবিব নালাগে যোনটো এইচচিএফ আছে এইচচিএফ ৰ লগত তুমি যোনটো ৰেশিও দিয়া আছে তাক প্লাস কৰি পূৰণ কৰি দিলে কাহানি শেষ ইয়াতে কি হৈ যাব কাহানি খতম তুমি কি কৰিব লাগিব ইমানটো কথা মনত ৰাখিবা যেতিয়া তোমাক কোৱেশ্চনত খুদে কি খুদিব ৰেশিও দিয়া থাকিব আৰু তোমাক কি দিয়া থাকিব এইচচিএফ দিয়া থাকিব আৰু তোমাক খুদিব সাম অফ দা নাম্বাৰস তেতিয়া তুমি কি কৰিব লাগিব তেতিয়া তুমি কৰিব লাগিব এইচচিএফ ৰ লগত যোনটো ৰেশিও হয় তাক প্লাস কৰি পূৰণ কৰি দিলে आंसरটো পাই যাবা তো ইয়াৰ লগত 26 আছে আৰু তোমাৰ ইয়াত কিমান হ'ব 7 4 11 11 লগত পূৰণ কৰিতে কেনে পূৰণ কৰিবা এটো কিমান হৈ যাব 26 আৰু 26 এটো হৈ যাব 286 so that is the correct answer 286 is the correct answer সদায় মনত ৰাখিবা যেতিয়া তোমাক ৰেশিও দিয়া থাকিব 4:7 আৰু দিয়া থাকিব এইচচিএফ আৰু তোমাক কোৱেশ্চনত কি খুদিব কোৱেশ্চনত খুদিব সাম অফ দা নাম্বাৰস তেতিয়া তুমি কি কৰিবা তুমি কৰিবা এইচচিএফ ৰ লগত যোনটো ৰেশিও আছে তাক প্লাস কৰি পূৰণ কৰি দিলে आंसरটো পাই যাবা তো ইয়াত आंसरটো কি হ'ব 286 is the correct answer 286 কত আছে অপশন এ is the correct answer তো নেক্সট কোৱেশ্চনত আমাক দিয়া আছে দা লিষ্ট নাম্বাৰ এনেকুৱা এটা সৰু নাম্বাৰ which is exactly divisible by 5 6 8 আৰু 10 আৰু 12 তো এনেকা টাইপৰ কোৱেশ্চন কৰিবলৈ তোমাৰ কি হয় ডিভিজিবল ৰুল ভালকে মনত থাকিব লাগিব আৰু তোমাৰ কি হয় মেইনলি তো তুমি মই বেস্ট অপশন কি দিছো তোমাৰ এলিমিনেট কৰিব লাগিব এলিমিনেট কেনে কৰিবা চোৱা এতিয়া আমাক কৈছে এনেকুৱা সৰু সংখ্যা যাক 5 ৰে 8 ৰে 6 ৰে 8 ৰে 10 ৰে আৰু 12 ডিভাইড যাব তো সিম্পলি আমি লিষ্ট নাম্বাৰ কৈছে তো সৰুৰ পৰা চাম তো 150 কি হয় 5 ৰে তো ডিভাইড যাব 6 ৰেও যাব তোমাৰ 150 কি হেৰে যাব তোমাৰ 8 ৰে না যায় তো এইটো তো ক্যান্সেল আউটে হৈ গল 8 ৰে না যায় সবে যাব লাগিব ডিভাইড এটা সব 180 ইয়াতকে অলপ ডাঙৰ কি হ'ব 180 তো 180 কি হে কি যাব 180 5 ৰে যাব 6 ৰেও যাব 8 ৰে কি হ'ব 8 ৰে না যায় 8 ৰে 8 দুগুণ 16 হৈ যাব এইটো 20 অকটো না যায় 8 ৰে তো এইটো কি হয় ক্যান্সেল আউট হৈ যাব এটা 40 সাম ইয়াতকে অলপ ডাঙৰ তো এই 1 টু নহব এইটো তো ডাইৰেক্ট ক্যান্সেল তো কি হয় 240 সাম আমি 240 কেনে কৰিবা 240 তুমি 5 ৰে কৰি চোৱা 5 4 গুণ 20 আৰু এইটো তো গৈ আছে 5 ৰে 6 ৰেও যাব 8 ৰেও যাব 10 ৰে এইটোৱে হ'ব কি কারেক্ট आंसर তো এইটো কি হয় অপশনটো কারেক্ট आंसर তো তোমালোকে এনেকে এলিমিনেট কৰি आंसरটো ওলাব পাৰিব লাগে যদি ডিভিজিবিলিটি ৰুল ভালকে জানা ডিভাইড কৰিব জানা তো তোমাৰ এই কোৱেশ্চনৰ आंसरটো ওলাবলৈ বেছি টাইম সময় নলয় তো এনেকা টাইপৰ কোৱেশ্চন বহুত এক্সামত অহা দেখা যায় তো ইয়াক তোমালোকে কি হয় প্ৰেক্টিস কৰি লবা তো নেক্সট কোৱেশ্চনত আমাক দিয়া আছে আমি প্ৰথমে কোৱেশ্চনটো ভালকে বুজিব লাগিব দা এলসিএম অফ টু নাম্বাৰ ইজ দিয়া আছে কিমান এলসিএম দিয়া আছে কিমান লিখি লম এলসিএম কিমান দিয়া আছে এলসিএম দিয়া আছে 40 আৰু আমাক এইচসিএফ কিমান দিয়া আছে এইচসিএফ দিয়া আছে তোমাৰ 4 তো আমাক কৈছে ইফ দা ডিফারেন্স বিটুইন টু নাম্বাৰ ইজ কিমান দিয়া আছে 12 দিয়া আছে ডিফারেন্স মানে দুটাক মাইনাস কৰিলে দুটা সংখ্যাক মই যেতিয়া মাইনাস কৰিম তেতিয়া তোমাৰ কিমান দিয়া আছে 12 দিয়া আছে দেন দা সাম অফ দা নাম্বাৰ ইজ দুটা সংখ্যাৰ আমি সাম কেনেকে উলিয়াম এনেকা টাইপৰ কোৱেশ্চন বহুত বাৰ অহা দেখা যায় এই কনসেপ্টতে তুমি বহুত কোৱেশ্চন দেখি পাবা যিকোনো এক্সামতে তুমি এনেকা টাইপৰ কোৱেশ্চন দেখিবা আৰু কৰাৰ বহুত ইজি ৰুল আছে তুমি খালি অলপ আইডিয়াটো লগালে आंसरটো পাই যাবা খালি তোমাৰ কি হ'ব প্ৰেক্টিস ভাল থাকিব লাগিব যদি তুমি প্ৰেক্টিস ম্যাথমেটিক্স ভালকে কৰিবা তেতিয়া কি হ'ব তোমাৰ কোৱেশ্চনৰ आंसरটো পুতুককে ওলাই যাব তো ইয়াক আমি কেনে কৰিম চোৱা যেতিয়া এনেকা কোৱেশ্চনত তোমাৰ এইচসিএফ দিয়া থাকে তেতিয়া তুমি কি ধৰিবা দুটা নাম্বাৰ তুমি 4x আৰু
4y ধৰি ল'ব লাগিব তো 4x 4y ধৰি ললো তেতিয়া তুমি কি কৰিবা আমাক কৈছে ডিফাৰেন্স কিমান ডিফাৰেন্স কৈছে 4x - 4y ডিফাৰেন্স কিমান কৈছে 12 কৈছে তো সিম্পলি আমি x - y এই x আৰু y কি হয় কো প্ৰাইম হয় এটো মই কালি কৈছিলোৱে তো 12 ক কিমান যাব 4a 3 টাইমস তো আমাৰ যোনটো xy উলালে xy ক মাইনাস কৰি আমি কিমান পাই গলো 3 পাই গলো এইটো এটা কনসেপ্ট প্লাস তোমাৰ এতিয়া কি জানিব লাগিব দুটা সংখ্যাক আমি পূৰণ কৰিতে কি পাও 4x * 4y দুটা সংখ্যা আমি পূৰণ কৰিতে কি পাও এলসিএম আৰু এইচএফ এর মাল্টিপ্লাই পাও তো ইয়াকো আমি 40 * কি কৰি দিম 4 কৰি দিম তো এইটো 4a 4 ক্যান্সেল যাব 4a 40 কিমান টাইম 10 টাইমস যাব তো xy এর ভ্যালু কিমান পাম xy এর ভ্যালু পাম 10 তো কালিৰ পৰা মই একেটা কথাই কৈ আছো তোমাক দুটা সংখ্যা মাইনাস কৰোতে 3 পাই আছা আৰু দুটা সংখ্যা পূৰণ কৰোতে কি পাই আছা 10 পাই আছা তো তুমি কি কৰিবা এতিয়া কি সংখ্যা পূৰণ কৰিলে 10 পাম আমি 5 আৰু 2 পূৰণ কৰিলে 10 পাম 10 পাই আছো আৰু 10 গুণ 10 পাই আছো কিন্তু এনেকুৱা সংখ্যা হ'ব লাগিব পূৰণ কৰিলে 10 পাব লাগিব আৰু মাইনাস কৰিলে কিমান পাব লাগিব 3 পাব লাগিব তো পূৰণ কৰি দিলো আমি 5 আৰু 2 পূৰণ কৰিলে 10 পাই আছো আৰু মাইনাস কৰি চাও 5 - 2 5 - 2 কৰিতে কিমান পাই আছো 3 পাই আছো তো এইটো কি হৈ যাব কারেক্ট চয়েস হৈ যাব তেতিয়া তোমাক কি কৈছে তোমাক কৈছে দুটা সংখ্যাৰ কি হয় তোমাক কি লাগিব সাম লাগিব তো সাম কেনে কৰিবা সাম দিয়া আছে 4x প্লাস 4y তো সিম্পলি তুমি 4 এটো x + y কিমান থাকিব x + y কিমান হ'ব x + y হ'ব 2 + 5 + 2 मतलब 7 তো 7 হলে কিমান হৈ যাব এটো 7 4 গুণ 28 তো 28 ইজ দা কারেক্ট आंसर তো এনেকা কোশ্চেন এতে মই তোমাক বুজাই আছো হেকাৰণে বহুত দীঘল নিচিনা লাগিছে কিন্তু তুমি যদি এই বস্তু নিলিখা এবোৰ লিখিবই নালাগে ডাইৰেক্ট কৰিব পাৰে যে তোমাৰ পূৰণ কৰোতে কিমান পাই আছা পূৰণ কৰোতে 10 পাই আছা আৰু তোমাৰ মাইনাস কৰোতে 3 পাই আছা তো 5 * 2 ডাইৰেক্ট তুমি লিখি দিব পাৰা 4x + 4y কিমান হ'ব এটো 4 কমন আহি যাব আৰু দুটা x + y কৰোতে 7 তো 7 4 গুণ 28 आंसर টো ডাইৰেক্ট ওলাই গল তো এইটো অপশন সি ইজ দা কারেক্ট आंसर তো এনেকা টাইপৰ কোশ্চেন তুমি যদি ভালকে প্র্যাকটিস কৰা তো তোমাৰ কি হৈ যাব যি কোনো এক্সামতে তুমি ভালকে কৰিব পাৰিবা তো আজিৰ কাৰণে ইমানে ভিডিওটো যদি ভাল লাগিছে যদি তোমালোকে বুজি পাইছা তেতিয়া বেলেগ বহুত মই বেলেগ বেলেগ কনসেপ্টৰ পৰা ভিডিও লৈ আহি আছো যদি ভাল লাগিছে সাবস্ক্রাইব কৰি দিবা আৰু ভিডিওটো যাক মানে নিৰি ষ্টুডেন্ট আছে তাক শেয়ার কৰি দিবলৈ নাপাহৰিবা ধন্যবাদ